আচ্ছা, মোর মিছেছ নাছিল, মোর শহুৰৰ অসুখ আছিল, ভাঙা ঘৰত আছে। মোৰ মিছেছে তাতে আছে, ময়ো কিবা কামত গ'লোঁ, আহোঁতে দেৰি হ'ল। তাৰপিছত মানে আশীৰ্বাদৰ আহি খিৰিকী ভাঙি ভিতৰৰ পৰা মোৰ মেচিন মানে ছোৱালীৰ কাৰণে বিয়াৰ কাৰণে অলপ সোণা হেৰি কৰিছিলোঁ, সোণা চোনা গোটেই সোপা মানে লৈ গৈছে আৰু। মানে আগতে আপোনালোকে কিস্তি দি আছিলে না? কিস্তি দি আছিলোঁ, শেষ হ'ল মোটামুটি 18টা দিছোঁ, 26টা আছিলে, বেছি নাই আৰু। মানে যোৱাকালি যোনটো কিস্তি দিব লগা আছিল সেইটো কিস্তি দিব পৰা নাছিল বা আপোনালোকে নাছিল? নাছিলোঁ, আমি নাছিলোঁ, দিব পাৰিলোঁ হয় কিন্তু নাছিলোঁ আমি, কিবা অসুবিধাৰ কাৰণে নাছিলোঁ। তথাপিতো দিলোঁ হয়, কিন্তু মানে এনেহেন হৈছে। আচলতে ঘৰৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিলে? খিৰিকী খুলি পেলাই সোমাইছে। মানে খিৰিকীত গ্ৰিল বা একো নাছিল? গ্ৰিল নাছিলে, খিৰিকী আছিল, খিৰিকী খুলি ভিতৰত সোমাইছে আৰু। সোমাই পেলাই মোৰ মেচিন লৈছে, ছোৱালীৰ কাৰণে সোণা হেৰি কৰিছিলোঁ বিয়াৰ কাৰণে, সোণা চোনা গোটেই লৈ গৈছে। আপোনালোকে তাৰপিছত কিবা যোগাযোগ কৰিছিল নেকি আশীৰ্বাদ ফাইনেন্সে? যোগাযোগ কৰা নাই, মোৰ মিছেছ নাই। মিছেছ আজি আহি আছে, মিছেছ অহাৰ পিছত তাৰপিছতহে আমি বোধহয় কিবা থানাত যাম বুলি ভাবি আছোঁ। মানে এটা কিস্তি দিব নোৱাৰাৰ কাৰণে আপোনাৰ ঘৰৰ ভিতৰৰ পৰা বস্তু লৈ গৈছে। এই বিষয়ে গাঁৱৰ যি গাঁও প্ৰধানক কিবা জনোৱা হৈছিল? জনা নাই, কিন্তু জনাম, এতিয়াহে জনাম আৰু। মই আহোঁতে ৰাতি আশীৰ্বাদ ফাইনেন্সে কিয় জনাইছিল নেকি? নাই, একো জনা নাই। ডাইৰেক্ট ঘৰৰ ভিতৰৰ পৰা ডাইৰেক্ট লৈ গৈছে। আপোনালোকে একো অৱগত কৰা নাছিল? একো কৰা নাই। মানে মানুহে কিস্তি দিব নোৱাৰিলে মানে ঘৰৰ ভিতৰৰ পৰা সিহঁতে বস্তু উঠাই লৈ যাব। টিংপাত খুলি নিয়াও আমি আগতে দেখিছিলোঁ বহুত জেগাত। মানে পুৰণা এই ঘটনাটো পুনৰ হৈছে নেকি আৰু? সেইটো মানে আমাক কোৱা নাছিল, কিন্তু প্ৰথম এইবাৰ সেইটো কৰিলে, মানে বস্তুখিনি লৈ গ'ল। এইটো আশীৰ্বাদ, এইটো ক'ৰ ব্ৰাঞ্চ আছিল? এইটো মই ভালকৈ নাজানো। মোৰ মিছেছ নাই বৰ্তমান, এই মেডিকেলতে আছে। আজি আহি আছে, কথাখিনি শুনি পেলাই আহি আছে। এতিয়া কি কৰে আহি। মিছেছ ক'ত গৈছিল? মিছেছ গুৱাহাটী, দেউতাকৰ অসুখ আছে। কি নাম মিছেছৰ? জোনালী তালুকা। এই লোনটো কাৰ নামত আছিল? জোনালীৰ নামত আছিলে, মোৰ মিছেছৰ নামত আছিলে। এতিয়া কিমান টকাৰ বস্তু নিছে আপোনালোকে জানে নেকি? কিমানমান টকাৰ মোটামুটি সোণা আছিলে 2 তোলা, মানে মোৰ মিছেছে কিনিছিল। কিমান টকাত কিনিছিল তাইহে জানে। আৰু মোৰ মেচিনটো আছিল মোটামুটি 15,000 টকা। আচ্ছা, মোৰ মিছেছ নাছিল, মোৰ শহুৰৰ অসুখ আছিল, ভাঙা ঘৰত আছে। মোৰ মিছেছে তাতে আছে, ময়ো কিবা কামত গ'লোঁ, আহোঁতে দেৰি হ'ল। তাৰপিছত মানে আশীৰ্বাদৰ আহি খিৰিকী ভাঙি ভিতৰৰ পৰা মোৰ মেচিন মানে ছোৱালীৰ কাৰণে বিয়াৰ কাৰণে অলপ সোণা হেৰি কৰিছিলোঁ, সোণা চোনা গোটেই সোপা মানে লৈ গৈছে আৰু। মানে আগতে আপোনালোকে কিস্তি দি আছিলে না? কিস্তি দি আছিলোঁ, শেষ হ'ল মোটামুটি 18টা দিছোঁ, 26টা আছিলে, বেছি নাই আৰু। মানে যোৱাকালি যোনটো কিস্তি দিব লগা আছিল সেইটো কিস্তি দিব পৰা নাছিল বা আপোনালোকে নাছিল? নাছিলোঁ, আমি নাছিলোঁ, দিব পাৰিলোঁ হয় কিন্তু নাছিলোঁ আমি, কিবা অসুবিধাৰ কাৰণে নাছিলোঁ। তথাপিতো দিলোঁ হয়, কিন্তু মানে এনেহেন হৈছে। আচলতে ঘৰৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিলে? খিৰিকী খুলি পেলাই সোমাইছে। মানে খিৰিকীত গ্ৰিল বা একো নাছিল? গ্ৰিল নাছিলে, খিৰিকী আছিল, খিৰিকী খুলি ভিতৰত সোমাইছে আৰু। সোমাই পেলাই মোৰ মেচিন লৈছে, ছোৱালীৰ কাৰণে সোণা হেৰি কৰিছিলোঁ বিয়াৰ কাৰণে, সোণা চোনা গোটেই লৈ গৈছে। আপোনালোকে তাৰপিছত কিবা যোগাযোগ কৰিছিল নেকি আশীৰ্বাদ ফাইনেন্সে? যোগাযোগ কৰা নাই, মোৰ মিছেছ নাই। মিছেছ আজি আহি আছে, মিছেছ অহাৰ পিছত তাৰপিছতহে আমি বোধহয় কিবা থানাত যাম বুলি ভাবি আছোঁ। মানে এটা কিস্তি দিব নোৱাৰাৰ কাৰণে আপোনাৰ ঘৰৰ ভিতৰৰ পৰা বস্তু লৈ গৈছে। এই বিষয়ে গাঁৱৰ যি গাঁও প্ৰধানক কিবা জনোৱা হৈছিল? জনা নাই, কিন্তু জনাম, এতিয়াহে জনাম আৰু। মই আহোঁতে ৰাতি আশীৰ্বাদ ফাইনেন্সে কিয় জনাইছিল নেকি? নাই, একো জনা নাই। ডাইৰেক্ট ঘৰৰ ভিতৰৰ পৰা ডাইৰেক্ট লৈ গৈছে। আপোনালোকে একো অৱগত কৰা নাছিল? একো কৰা নাই। মানে মানুহে কিস্তি দিব নোৱাৰিলে মানে ঘৰৰ ভিতৰৰ পৰা সিহঁতে বস্তু উঠাই লৈ যাব। টিংপাত খুলি নিয়াও আমি আগতে দেখিছিলোঁ বহুত জেগাত। মানে পুৰণা এই ঘটনাটো পুনৰ হৈছে নেকি আৰু? সেইটো মানে আমাক কোৱা নাছিল, কিন্তু প্ৰথম এইবাৰ সেইটো কৰিলে, মানে বস্তুখিনি লৈ গ'ল। এইটো আশীৰ্বাদ, এইটো ক'ৰ ব্ৰাঞ্চ আছিল? এইটো মই ভালকৈ নাজানো। মোৰ মিছেছ নাই বৰ্তমান, এই মেডিকেলতে আছে। আজি আহি আছে, কথাখিনি শুনি পেলাই আহি আছে। এতিয়া কি কৰে আহি।
মিছেছ ক'ত গৈছে? মিছেছ গুৱাহাটী, দেউতাকৰ অসুখ আছে। কি নাম মিছেছৰ? জোনালী তালুকা। এই লোনটো কাৰ নামত আছিল? জোনালীৰ নামত আছিলে, মোৰ মিছেছৰ নামত আছিলে। এতিয়া কিমান টকাৰ বস্তু নিছে আপোনালোকে জানে নেকি? কিমানমান টকাৰ মোটামুটি সোণা আছিলে 2 তোলা, মানে মোৰ মিছেছে কিনিছিল। কিমান টকাত কিনিছিল তাইহে জানে। আৰু মোৰ মেচিনটো আছিল মোটামুটি 15,000 টকা।